স্বাগতম ছাত্ৰ ছাত্ৰীসকল নৱম শ্ৰেণীৰ বিজ্ঞান বিষয়ৰ গতি পাঠটিৰ কিছু কথা আলোচনা কৰিম তোমালোকে মনোযোগ দিবা গতি শব্দটোৰ লগত তোমালোক ষষ্ঠ শ্ৰেণীৰ পৰাই চিনাকি হৈছা এই ছবিকেইখন লক্ষ্য কৰাচোন ষষ্ঠ শ্ৰেণীৰ বিজ্ঞানৰ কিতাপত আছিল নহয়নে বাৰু অৰ্থাৎ তোমালোকে ইতিমধ্যে জানি অহা গতিৰ প্ৰকাৰ কেইটা হ'ল সৰল ৰৈখিক গতি বৃত্তীয় গতি আৰু পৰ্যাবৃত্ত গতি আজিৰ আলোচ্য বিষয় সৰল ৰেখাৰে গতি সুষম গতি আৰু বিষম গতি দ্ৰুতি আৰু বেগ ছাত্ৰ ছাত্ৰীসকল আলোচ্য বিষয়লৈ যোৱাৰ আগতে কেইটামান সৰু সৰু কথা উল্লেখ কৰিব বিচাৰিছোঁ আমাৰ চাৰিওকাষৰ কিছুমান বস্তু স্থিতিশীল আৰু কিছুমান বস্তু গতিশীল গছৰ ডালত বহি থকা চৰাইটো স্থিতিশীল আৰু চৰাইটো উৰি থকা অৱস্থাত গতিশীল অনুপৰমাণু গ্ৰহ নক্ষত্ৰ তাৰকামণ্ডলী সকলোবোৰ গতিশীল এনেধৰণৰ কথাবোৰৰ লগত তোমালোক পৰিচিত গতি কি বুজিবৰ বাবে এই উদাহৰণটো চোৱাচোন ধৰি লোৱা এখন গাড়ী গোলাঘাটৰ পৰা ৰাতিপুৱা 7 বজাত যাত্ৰা আৰম্ভ কৰি 8:30 যোৰহাট পালেগৈ এই ক্ষেত্ৰত গাড়ীখনে সময়ৰ লগে লগে ঠাই বা অৱস্থানৰ পৰিৱৰ্তন কৰিলে অৰ্থাৎ গাড়ীখনে গতি লাভ কৰিলে এনেধৰণৰ অলেখ উদাহৰণ আমি দৈনন্দিন জীৱনত লক্ষ্য কৰিলে পাম নহয় জানো গতিকে গতি হৈছে বস্তু এটাৰ সময়ৰ লগে লগে স্থানৰ পৰিৱৰ্তন এই কথাটো মনত ৰাখিবা এতিয়া আন এটা কথা বুজি লোৱা প্ৰসংগবিন্দু কি গতিৰ বৰ্ণনা দিবলৈ পূৰ্বতে নিৰ্দিষ্ট কৰি থোৱা প্ৰসংগবিন্দুৰ সাপেক্ষে বস্তুৰ স্থান নিৰ্দেশ কৰা হয় তোমালোকৰ পাঠ্যপুথিত উল্লেখ থকা উদাহৰণটোকে ধৰোচোন এখন গাঁৱৰ বিদ্যালয়খন ৰেল ষ্টেচনটোৰ পৰা উত্তৰে 2 কিলোমিটাৰ দূৰত্বত অৱস্থিত ইয়াত আমি বিদ্যালয়খনৰ অৱস্থান ৰেল ষ্টেচনটোৰ সাপেক্ষে নিশ্চিত কৰিলোঁ ৰেল ষ্টেচনটো হ'ল প্ৰসংগবিন্দু আমাৰ সুবিধামতে প্ৰসংগবিন্দু ল'ব পাৰোঁ গতিকে এটা বস্তুৰ অৱস্থান নিৰ্দেশ কৰিবলৈ এটা প্ৰসংগবিন্দুৰ প্ৰয়োজন ইয়াকে মূলবিন্দু বোলে কাৰ্তীয় সমতলত বিন্দু উপস্থাপন কৰোঁতে মূলবিন্দুৰ ধাৰণা তোমালোকে পাইছা এতিয়া বুজি লোৱা সৰল ৰেখাৰে গতি আটাইতকৈ সৰলতম গতি হৈছে ৰৈখিক গতি আৰু এই কথা তোমালোকে জানা পাঠ্যপুথিত উল্লেখিত উদাহৰণটো চোৱাচোন ধৰা হ'ল এটা বস্তু সৰল ৰেখাৰে গতি কৰিছে আৰু বস্তুটোৱে O বিন্দুৰ পৰা যাত্ৰা আৰম্ভ কৰিছে O হ'ল প্ৰসংগবিন্দু বিভিন্ন সময়ত বস্তুটোৰ অৱস্থান ক্ৰমে A, B আৰু C বস্তুটোৱে প্ৰাৰম্ভিক অৱস্থান Oৰ পৰা যাত্ৰা আৰম্ভ কৰি C আৰু Bৰ মাজেৰে গৈ Aত উপনীত হৈছে পিছত একে পথেৰে উভতি আহি C অৱস্থান পাইছে C হ'ল অন্তিম অৱস্থান ইয়াত বস্তুটো ৰৈ গৈছে এই ক্ষেত্ৰত বস্তুটোৱে অতিক্ৰম কৰা মুঠ দূৰত্ব হ'ব OA + AC সমান 60 + 35 সমান 95 কিলোমিটাৰ আৰু এটা কথা লক্ষ্য কৰা বস্তুটোৰ প্ৰাৰম্ভিক অৱস্থান O আৰু অন্তিম অৱস্থান Cৰ মাজৰ দূৰত্ব কিমান হ'ব OC সমান 25 কিলোমিটাৰ এই দূৰত্বক আমি এটা বেলেগ নামেৰে জানিম সেইটো হ'ল হৰণ যিটো শব্দৰ লগত তোমালোক ইয়াৰ আগতে পৰিচিত নাছিলা গতিকে বস্তু এটাৰ গতিক অতিক্ৰম কৰা দূৰত্ব আৰু হৰণৰ সহায়ত বৰ্ণনা কৰিব পাৰি অৰ্থাৎ দূৰত্ব হ'ল এটা গতিশীল বস্তুৱে অতিক্ৰম কৰা পথৰ সম্পূৰ্ণ দূৰত্ব আৰু হৰণ হ'ল গতিশীল বস্তু এটাৰ প্ৰাৰম্ভিক অৱস্থান আৰু অন্তিম অৱস্থানৰ নিম্নতম দূৰত্ব এতিয়া হৰণ আৰু দূৰত্বৰ পাৰ্থক্যকেইটা লক্ষ্য কৰা দূৰত্বৰ ক্ষেত্ৰত কি হ'ব বস্তু এটাই অতিক্ৰম কৰা মুঠ দূৰত্ব আৰু হৰণৰ ক্ষেত্ৰত প্ৰাৰম্ভিক অৱস্থান আৰু অন্তিম অৱস্থানৰ মাজৰ নিম্নতম দূৰত্ব স্কেলাৰ ৰাখি ইয়াক সাংখ্যিক মানৰ দ্বাৰাই প্ৰকাশ কৰা হয় দিশৰ উল্লেখ নাথাকে আৰু হৰণ হ'ল ভেক্টৰ ৰাখি ইয়াক প্ৰকাশ কৰিবলৈ সাংখ্যিক মানৰ লগতে দিশৰো প্ৰয়োজন হয় দূৰত্ব কেতিয়াও শূন্য হ'ব নোৱাৰে হৰণ শূন্য হ'ব পাৰে ছাত্ৰ ছাত্ৰীসকল দূৰত্ব আৰু হৰণৰ মাজৰ ইয়াত উল্লেখ কৰা
তিনি নং পাৰ্থক্যটো বুজিবলৈ আগতে উল্লেখ কৰা উদাহৰণটো পুনৰ লক্ষ্য কৰা। ধৰি ললোঁ বস্তু এটাই প্ৰাৰম্ভিক অৱস্থান অ'ৰ পৰা গতি আৰম্ভ কৰি অন্তিম অৱস্থান এ পালেগৈ আৰু বস্তুটোৱে পুনৰ সেই একে পথৰে বি বা চি কোনো অৱস্থানত নৰৈ প্ৰাৰম্ভিক অৱস্থান অ'লৈ উভতি আহে। তেন্তে এই ক্ষেত্ৰত দূৰত্ব হ'ব OA প্লাছ AO সমান 60 প্লাছ 60 120 কিলোমিটাৰ আৰু হৰণ 0 হ'ব, কাৰণ বস্তুটো পুনৰ প্ৰাৰম্ভিক অৱস্থানলৈ অহাত প্ৰাৰম্ভিক অৱস্থান আৰু অন্তিম অৱস্থান একেই হৈছে। শিলগুটি এটা উলম্বভাৱে বা ওপৰলৈ দলিয়াই দি পুনৰ যদি ধৰা তেতিয়া মুঠ হৰণ 0 হ'ব। এনেধৰণৰ উদাহৰণবোৰ মনত ৰাখিবা। এতিয়া চোৱা সুষম গতি। কোনো এটা বস্তুৱে সমান সমান সময়ত সমান সমান দূৰত্ব অতিক্ৰম কৰিলে তেনে গতিক সুষম গতি বোলে, আৰু কোনো এটা বস্তুৱে সমান সমান সময়ত বেলেগ বেলেগ দূৰত্ব অতিক্ৰম কৰিলে তেনে গতিক বিষম গতি বোলে। এই উদাহৰণটো লক্ষ্য কৰা। ধৰি লৈছোঁ বস্তু এটাই সৰলৰেখাৰে গতি কৰিছে আৰু বস্তুটোৱে প্ৰথম ছেকেণ্ডত এৰ পৰা বি লৈ 5 মিটাৰ, দ্বিতীয় ছেকেণ্ডত বিৰ পৰা চি লৈ 5 মিটাৰ, চিৰ পৰা ডি লৈ 5 মিটাৰকৈ অতিক্ৰম কৰিছে। অৰ্থাৎ বস্তুটো প্ৰতি ছেকেণ্ডত 5 মিটাৰকৈ সমান সমান সময়ত সমান সমান দূৰত্ব অতিক্ৰম কৰিছে। গতিকে বস্তুটোৰ গতি হ'ব সুষম গতি। আৰু যদিহে বস্তুটোৱে প্ৰথম ছেকেণ্ডত 5 মিটাৰ, দ্বিতীয় ছেকেণ্ডত 6 মিটাৰ, তৃতীয় ছেকেণ্ডত 4 মিটাৰ এনেদৰে গতি কৰে, তেতিয়া বস্তুটোৰ গতি বিষম গতি হ'ব। ভিৰ থকা ৰাস্তা এটাত গাড়ী এখনৰ গতি বিষম গতিৰ উদাহৰণ। দ্ৰুতি। তোমালোকৰ পাঠ্যপুথিত থকা ছবি দুখন লক্ষ্য কৰা। প্ৰথমখন ছবিত কি দেখা পাইছা? ক্ৰিকেট খেল এখনত এজন বলাৰৰ 1 অভাৰৰ 6টা বলৰ বলিং স্পীড, নহয় জানো? ইয়াত কি লিখা আছে? 140, 143, 135, 145, 132, 130 বলিং স্পীড ইন কিলোমিটাৰ পাৰ আৱাৰ। অৰ্থাৎ খেলুৱৈজনৰ প্ৰতিটো বলতে বলিং স্পীড বেলেগ বেলেগ হৈছে, নহয় জানো? ক্ৰিকেট খেল তোমালোকৰ সকলোৰে প্ৰিয়। বৰ্তমান ভাৰতৰ আটাইতকৈ বেগী বলাৰজন কোন জানানে? জসপ্ৰীত বুমৰাহ। তেওঁৰ বলিং স্পীড 153 কিলোমিটাৰ পাৰ আৱাৰ, প্ৰতি ঘণ্টাত 153 কিলোমিটাৰ। এতিয়া দ্বিতীয় ছবিখন লক্ষ্য কৰা। ইয়াত লিখা আছে স্পীড লিমিট 50 কিলোমিটাৰ পাৰ আৱাৰ, 40 কিলোমিটাৰ পাৰ আৱাৰ। অৰ্থাৎ প্ৰতিখন গাড়ীৰ 1 ঘণ্টাত অতিক্ৰম কৰা দূৰত্ব বেলেগ বেলেগ। বিদ্যালয়ৰ দৌৰ প্ৰতিযোগিতাসমূহত সকলোৱে সমভাৱে দৌৰিব পাৰে জানো? নিশ্চয় নোৱাৰে। তেতিয়া আমি কি কওঁ? সি বা তাই বৰ স্পীডত দৌৰিছে দেই। তাৰমানে কিছুমানে ক্ষীপ্ৰ বা বেগাই গতি কৰে আৰু কিছুমানে লেহেমভাৱে বা লাহে লাহে গতি কৰে। সীমা দাসৰ কথা আমি সকলোৱে জানো। অৰ্থাৎ প্ৰত্যেক বস্তুৰ গতিৰ হাৰ বেলেগ বেলেগ বা বেলেগ বেলেগ বস্তুৱে একে হাৰতে গতি কৰিব পাৰে। কোনো বস্তুৰ গতিৰ হাৰক প্ৰকাশ কৰাৰ ৰাশিটোৱেই হৈছে দ্ৰুতি। অৰ্থাৎ বস্তু এটাই প্ৰতি একক সময়ত অতিক্ৰম কৰা দূৰত্বক দ্ৰুতি বোলা হয়, আৰু ইয়াৰ SI একক মিটাৰ পাৰ ছেকেণ্ড। বেছিভাগ ক্ষেত্ৰতে বস্তুৰ গতি বিষম হয়। এনে ক্ষেত্ৰত গড় দ্ৰুতি নিৰ্ণয় কৰা হয়। গড় দ্ৰুতি হৈছে অতিক্ৰম কৰা মুঠ দূৰত্বক অতিবাহিত কৰা সময়েৰে হৰণ কৰিলে আমি গড় দ্ৰুতি পাওঁ। যদি বস্তু এটাই T সময়ত S দূৰত্ব অতিক্ৰম কৰে তেনেহ'লে ইয়াৰ দ্ৰুতি হ'ব V সমান S/T। এই কথাখিনি বুজি লৈ মনত ৰাখিবা, তেতিয়াহে গাণিতিক সমস্যাবিলাক সমাধান কৰিব পাৰিবা। বেগ। গতিশীল বস্তু এটাৰ দ্ৰুতিৰ লগত দিশো নিৰ্দেশ কৰিলে ৰাশিটোক বেগ বোলা হয়। ইয়াৰ SI একক মিটাৰ পাৰ ছেকেণ্ড। দ্ৰুতি আৰু বেগৰ পাৰ্থক্য মন কৰা। দ্ৰুতি, বেগ। প্ৰথমতে গতিশীল বস্তু এটাই প্ৰতি একক সময়ত অতিক্ৰম কৰা দূৰত্ব, আৰু বেগ হ'ল গতিশীল বস্তু এটা প্ৰতি একক সময়ত নিৰ্দিষ্ট দিশত, এই কথাটো মনত ৰাখিবা, নিৰ্দিষ্ট দিশত অতিক্ৰম কৰা দূৰত্ব। দ্ৰুতিৰ কেৱল মান আছে, কিন্তু
বেগৰ মান আৰু দিশ দুয়োটাই আছে দ্ৰুতি স্কেলাৰ ৰাখি আৰু বেগ ভেক্টৰ ৰাখি ছাত্ৰ ছাত্ৰীসকল গতি অনিয়মিত বা অনিয়ন্ত্ৰিত হ'ব পাৰে উদাহৰণ ঢল অহা নদী ঘূৰ্ণী বতাহ সুনামি বা সাগৰীয় বতাহ আদি এতিয়া তোমালোকে হয়তো শুনিছা ইয়াছ সাগৰীয় বতাহৰ কথা এই সাগৰীয় বতাহ বংগোপসাগৰৰ সৃষ্টি হৈ প্ৰতি ঘণ্টাত 150 কিলোমিটাৰৰ পৰা 160 কিলোমিটাৰ বেগত আহি কি কৰিলে 26 মে'ত উৰিষ্যা আৰু পশ্চিম বংগত ধ্বংসলীলাৰ সৃষ্টি কৰিছে আৰু অসমতো ইয়াৰ প্ৰভাৱ পৰিছে এনেধৰণৰ গতিৰ পৰা অপকাৰ হোৱাৰ সম্ভাৱনা সৰ্বাধিক হয় আনহাতে নিয়ন্ত্ৰিত গতিয়ে মানুহৰ উপকাৰ সাধন কৰে উদাহৰণ জলবিদ্যুৎ উৎপাদনৰ লগত জড়িত গতি আৰু এটা কথা তোমালোকে মনত ৰাখিবা অডোমিটাৰে এখন গাড়ীয়ে অতিক্ৰম কৰা দূৰত্ব আৰু স্পীডোমিটাৰে দ্ৰুতি নিৰ্দেশ কৰে ছাত্ৰ ছাত্ৰীসকল ভিডিঅ'টো মনোযোগেৰে চাবা কুশলে থাকা ধন্যবাদ